সন্মানীয় শুনা পাইছিল সন্মানীয় শিক্ষাগুৰুসকল, আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে SRD শিক্ষকসকলৰ দৰমহা প্ৰসংগত যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা হোৱাৰ পিছত সন্মানীয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক আমন্ত্ৰণ কৰিছিল আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি আমি আজি সন্ধিয়া 7 বজাত শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত আমি এক আলোচনাত মিলিত হৈছিলোঁ। উক্ত আলোচনাত শিক্ষামন্ত্ৰী মহোদয়ে আমাক আশ্বস্ত কৰিবলৈ তেখেতৰ যি বক্তব্য প্ৰদান কৰিছিল আৰু তেখেতে আমাক কৈছিল যে SNA পদ্ধতিৰ জৰিয়তেই শিক্ষকসকলক দৰমহা দিয়া ব্যৱস্থাটো যিটো কৰিব লৈছে সেয়া এটা ইণ্টাৰনেল মেটাৰ। গতিকে শিক্ষকসকলে সময়মতে দৰমহা পাব, সুবিধামতে তেওঁলোকৰ যি প্ৰাপ্য সকলোখিনি পাব বুলি তেখেতে আমাক আশ্বস্ত কৰাৰ কাৰণে বক্তব্য প্ৰদান কৰিছিল যদিও আমি আমাৰ যিটো স্থিতি সেই স্থিতি মাননীয় শিক্ষামন্ত্ৰীৰ লগতে সেই সভাত উপস্থিত থকা শিক্ষা বিষয়া, বিত্ত বিভাগৰ বিষয়া, সৰ্বশিক্ষা অভিযানৰ সঞ্চালক মহোদয়ৰ সন্মুখত আমি ব্যক্ত কৰোঁ আৰু আমি এটা কথা স্পষ্টভাৱে কৰোঁ যে যিসকল শিক্ষকে ইতিমধ্যে সমগ্ৰ শিক্ষাৰ পৰা ৰিজাইন দি তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ অব্যাহতি পত্ৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকক আকৌ একেটা পদ্ধতিতে কেনেকৈ দৰমহা দিব, এই পদ্ধতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সকলো শিক্ষককে যদি একেলগে একে পদ্ধতিতে দৰমহা দিয়ে সেইটো বেলেগ কথা, কিন্তু যদি অকল সেইসকলকে দিব খোজে সৰ্বশিক্ষাৰ পৰা SRD হিচাপে নিযুক্ত, তেতিয়াহ'লে আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। আমাকো যদি একে পদ্ধতিৰে দিয়ে, সকলো পুৰণি নতুন শিক্ষকক দিয়ে, সেইটো বেলেগ কথা। সেইকাৰণে আমি আলোচনাটো আমাৰ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু অহা কাইলৈ যি আন্দোলনৰ কাৰ্যসূচী ঘোষিত আছে, এই কাৰ্যসূচী আমি অনিচ্ছা সত্ত্বেও আমি সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য। আমি আশা কৰিছোঁ সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সকলোৱে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়লৈকে দিব লগা প্ৰশ্নপত্ৰ আৰু অন্যান্য যিখিনি স্মাৰক পত্ৰ আমি দিবলৈ নিৰ্দেশনা দিছোঁ সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব। পৰৱৰ্তী নিৰ্দেশনাসমূহ আপোনালোকক অচিৰেই প্ৰদান কৰা হ'ব। হয়, SRD শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বিসংগতি সমস্যা সমাধানক লৈ আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাজত এখন আলোচনা অনুষ্ঠিত হয় আৰু সেই আলোচনাত কি সিদ্ধান্ত লোৱা হৈছে সেই বিষয়ে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই এনেদৰে শিক্ষক কৰ্মচাৰীসকলক অৱগত কৰিছে। এই আলোচনাখন বিফল হৈছে বুলি ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই শিক্ষক কৰ্মচাৰীসকলক জানিবলৈ দিছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাক লৈ যি বিসংগতিৰ সৃষ্টি হৈছে এই বিসংগতি দূৰ হ'ব, অৰ্থাৎ শিক্ষা বিভাগে দূৰ কৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।